কিন্তু দুৰ্ভাগ্যজনকভাৱে কংগ্ৰেছ দলে অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত ল'লে আৰু অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লোৱা ঘটনাটোৱে আচলতে সকলো বিৰোধী দলৰ প্ৰতি এটা অমানিশা কঢ়িয়াই আনিলে, সকলো বিৰোধী দলৰ প্ৰতি এটা সাংঘাতিক ধৰণৰ লোকচান কঢ়িয়াই আনিলে। গতিকে মই ভাবোঁ যে শাসক দল জয়ী হোৱাৰ পঞ্চায়ত নিৰ্বাচনত শাসক দল জয়ী হোৱাৰ কাৰণে মূলতঃ আমাৰ বিৰোধী দলবিলাকৰ একতাৰ অভাৱ অথবা কংগ্ৰেছ দলে অকলে নিৰ্বাচন খেলিবলৈ লোৱাৰ যি সিদ্ধান্ত, সেই সিদ্ধান্তটোৱে আমাৰ বিৰোধী দলৰ পিনৰ পৰা আটাইতকৈ ডাঙৰ জকৰীয়া। কিন্তু দুৰ্ভাগ্যজনকভাৱে কংগ্ৰেছ দলে অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত ল'লে আৰু অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লোৱা ঘটনাটোৱে আচলতে সকলো বিৰোধী দলৰ প্ৰতি এটা অমানিশা কঢ়িয়াই আনিলে, সকলো বিৰোধী দলৰ প্ৰতি এটা সাংঘাতিক ধৰণৰ লোকচান কঢ়িয়াই আনিলে। গতিকে মই ভাবোঁ যে শাসক দল জয়ী হোৱাৰ পঞ্চায়ত নিৰ্বাচনত শাসক দল জয়ী হোৱাৰ কাৰণে মূলতঃ আমাৰ বিৰোধী দলবিলাকৰ একতাৰ অভাৱ অথবা কংগ্ৰেছ দলে অকলে নিৰ্বাচন খেলিবলৈ লোৱাৰ যি সিদ্ধান্ত, সেই সিদ্ধান্তটোৱে আমাৰ বিৰোধী দলৰ পিনৰ পৰা আটাইতকৈ ডাঙৰ জকৰীয়া। কিন্তু দুৰ্ভাগ্যজনকভাৱে কংগ্ৰেছ দলে অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত ল'লে আৰু অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লোৱা ঘটনাটোৱে আচলতে সকলো বিৰোধী দলৰ প্ৰতি এটা অমানিশা কঢ়িয়াই আনিলে, সকলো বিৰোধী দলৰ প্ৰতি এটা সাংঘাতিক ধৰণৰ লোকচান কঢ়িয়াই আনিলে। গতিকে মই ভাবোঁ যে শাসক দল জয়ী হোৱাৰ পঞ্চায়ত নিৰ্বাচনত শাসক দল জয়ী হোৱাৰ কাৰণে মূলতঃ আমাৰ বিৰোধী দলবিলাকৰ একতাৰ অভাৱ অথবা কংগ্ৰেছ দলে অকলে নিৰ্বাচন খেলিবলৈ লোৱাৰ যি সিদ্ধান্ত, সেই সিদ্ধান্তটোৱে আমাৰ বিৰোধী দলৰ পিনৰ পৰা আটাইতকৈ ডাঙৰ জকৰীয়া। কিন্তু দুৰ্ভাগ্যজনকভাৱে কংগ্ৰেছ দলে অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত ল'লে আৰু অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লোৱা ঘটনাটোৱে আচলতে সকলো বিৰোধী দলৰ প্ৰতি এটা অমানিশা কঢ়িয়াই আনিলে, সকলো বিৰোধী দলৰ প্ৰতি এটা সাংঘাতিক ধৰণৰ লোকচান কঢ়িয়াই আনিলে। গতিকে মই ভাবোঁ যে শাসক দল জয়ী হোৱাৰ পঞ্চায়ত নিৰ্বাচনত শাসক দল জয়ী হোৱাৰ কাৰণে মূলতঃ আমাৰ বিৰোধী দলবিলাকৰ একতাৰ অভাৱ অথবা কংগ্ৰেছ দলে অকলে নিৰ্বাচন খেলিবলৈ লোৱাৰ যি সিদ্ধান্ত, সেই সিদ্ধান্তটোৱে আমাৰ বিৰোধী দলৰ পিনৰ পৰা আটাইতকৈ ডাঙৰ জকৰীয়া। কিন্তু দুৰ্ভাগ্যজনকভাৱে কংগ্ৰেছ দলে অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত ল'লে আৰু অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লোৱা ঘটনাটোৱে আচলতে সকলো বিৰোধী দলৰ প্ৰতি এটা অমানিশা কঢ়িয়াই আনিলে, সকলো বিৰোধী দলৰ প্ৰতি এটা সাংঘাতিক ধৰণৰ লোকচান কঢ়িয়াই আনিলে। গতিকে মই ভাবোঁ যে শাসক দল জয়ী হোৱাৰ পঞ্চায়ত নিৰ্বাচনত শাসক দল জয়ী হোৱাৰ কাৰণে মূলতঃ আমাৰ বিৰোধী দলবিলাকৰ একতাৰ অভাৱ অথবা কংগ্ৰেছ দলে অকলে নিৰ্বাচন খেলিবলৈ লোৱাৰ যি সিদ্ধান্ত, সেই সিদ্ধান্তটোৱে আমাৰ বিৰোধী দলৰ পিনৰ পৰা আটাইতকৈ ডাঙৰ জকৰীয়া।